নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি ক'ৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ডিজিটেল সংবাদ মানকাছৰ দেশৰ ৭৭তম গণতন্ত্ৰ দিৱস উপলক্ষে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ হালমাৰা মানকাছৰ জিলাত নিৰাপত্তা ব্যৱস্থা অতিকৈ কটকটীয়া কৰি তোলা হৈছে বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ সমান্তৰালভাৱে জিলাখনৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাসমূহত আৰক্ষীয়ে নাকা চেকিং বহুৱাই মেঘালয়ৰ পৰা প্ৰৱেশ কৰা প্ৰতিখন বাহনত তালাচী চলোৱাৰ ব্যৱস্থা কৰা হৈছে ডিজিটেল ডেস্ক জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী সৰস্বতীক আৰাধনা কৰি ২৩ জানুৱাৰীত উদযাপন কৰা হ'ব বসন্ত পঞ্চমী বা সৰস্বতী পূজা মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয় এটা সম্পূৰ্ণ দিন দেৱী সৰস্বতীৰ নামৰ উৎসৰ্গা কৰা হয় যদিও সেই বিশেষ দিনটোৰ বিশেষ সময়ত দেৱীক উপাসনা কৰিলে ভক্তৰ প্ৰতি তেওঁৰ বিশেষ কৃপা বৰ্ষে বুলি বিশ্বাস কৰা হয় পিছে আপুনি এইবালি সৰস্বতী পূজাৰ শুভ সময়ৰ বিষয়ে জানেনে ডিজিটেল সংবাদ জামুগুৰিহাট শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাট কছাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লোকে জনোৱা মতে গুদামঘাট কছাৰী গাঁৱৰ মকবুল হুছেইন আৰু ৰহিমা খাতুনৰ জীয়ৰী দিলৰুবা খাতুন বুধবাৰে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে ডিজিটেল সংবাদ ধুবুৰীৰ পৰা নদী পথেৰে গোৱালপাৰাৰ জলেশ্বৰলৈ যাত্ৰা কৰি থকা এখন যন্ত্ৰচালিত যাত্ৰীবাহী নাও কুন্তিৰ চৰ এলেকাত দুৰ্ঘটনাত পতিত হোৱা বুলি খবৰ পোৱা গৈছে উক্ত নাওখনত প্ৰায় ৬০জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ডিজিটেল সংবাদ পৰ্বতঝৰাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে পৰ্বতঝৰাৰ কাজিগাঁৱত সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাজিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নেতাজী জন্মজয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ডিজিটেল সংবাদ গুৱাহাটী কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু নতুন বৰহম ধাৰণাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা ঐতিহাসিক বৰহম আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ় দিয়া সাংস্কৃতিক বৰহমক নস্যাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় বিজেপি দলে ডিজিটেল সংবাদ জামুগুৰিহাট শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত ১৮ মাইল ৰেলগেটৰ সমীপৱৰ্তী এলেকাত দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে নগদ ধনসহ মূল্যৱান সোণৰ অলংকাৰ মৃদুল কুমাৰ সন্দিকৈ এগৰাকী চৰ্চিত অসমীয়া যুৱতীৰ কথা সমাজৰ বাবে পিছ ডিজিটেল ডেস্ক দিনক দিনে বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা গুৱাহাটীৰ ডকাইতিৰ চাঞ্চল্য মাৰ নৌজাওতে যোৰহাটত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ডিজিটেল ডেস্ক আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনাবৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ধুবুৰীৰ গৌৰীপুৰ চহৰৰ ৪ নং ৱাৰ্ডত গৌৰীপুৰ নেতাজী যুৱ মঞ্চৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী বীৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ডিজিটেল সংবাদ জামুগুৰিহাট শোণিতপুৰৰ বালিপৰাত কেইবা শতাধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে গা লৰিল বন বিভাগৰ এনেধৰণে পক্ষীৰ অস্বাভাৱিক মৃত্যুৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ডিজিটেল ডেস্ক অচিৰেই ৰাজনীতিত যোগ দিব শংকৰজ্যোতি বৰুৱাই ৰাজনীতিত যোগ দিবলৈ প্ৰস্তুত আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী সামাজিক মাধ্যমত তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছে শংকৰজ্যোতি বৰুৱাই কোনটো দলত যোগ দিব সেই কথা এতিয়াও স্পষ্ট কৰা নাই আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে ডিজিটেল ডেস্ক দিনক দিনে বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা গুৱাহাটীৰ ডকাইতিৰ চাঞ্চল্য মাৰ নৌজাওকে যোৰহাটত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ডিজিটেল ডেস্ক আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনাবৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ধুবুৰীৰ গৌৰীপুৰ চহৰৰ ৪ নং ৱাৰ্ডত গৌৰীপুৰ নেতাজী যুৱ মঞ্চৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী বীৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে
ডিজিটেল সংবাদ জামুগুৰিহাট শোণিতপুৰৰ বালিপৰাত কেইবা শতাধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই গা লৰিল বন বিভাগৰ এনেধৰণে পক্ষীৰ অস্বাভাৱিক মৃত্যুৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ডিজিটেল ডেস্ক অচিৰেই ৰাজনীতিত যোগ দিব শংকৰজ্যোতি বৰুৱাই ৰাজনীতিত যোগ দিবলৈ প্ৰস্তুত আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী সামাজিক মাধ্যমত তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছে শংকৰজ্যোতি বৰুৱাই কোনটো দলত যোগ দিব সেই কথা এতিয়াও স্পষ্ট কৰা নাই আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে ডিজিটেল ডেস্ক সমগত গণতন্ত্ৰ দিৱস দেশজুৰি গণতন্ত্ৰ দিৱসৰ বাবে প্ৰস্তুতি তুংগত সাজু কৰি তোলা হৈছে নতুন দিল্লীৰ কৰ্তব্যপথো ভাৰতীয় সেনাবাহিনীৰ বীৰত্ব আৰু শৃংখলাবদ্ধতাৰ লগতে গণতন্ত্ৰ দিৱসৰ কেন্দ্ৰীয় পেৰেডত জিলিকি উঠিব দেশৰ বৰ্ণময় সংস্কৃতি এইবাৰৰ গণতন্ত্ৰ দিৱসত কৰ্তব্যপথত অসমৰ প্ৰতীকপটত জিলিকি উঠিব ধুবুৰীৰ আহাৰিকান্দিৰ বিশ্ববিখ্যাত টেৰাকোটা শিল্প